রাম রাম শুনা সভা সদ ভাগৱত
তপন নিখবদ হুয়ায়াতি যাৰ কৰ্ণে কৃষ্ণ কথা নুশুনয় শিখে নিজে আত্মা ঘাতি ৰাম সেহিষে অসুৰ সেহিষে ৰাক্ষস নুশুনে কৃষ্ণৰ কথা কৃষ্ণত বিমুখ প্ৰসূত অধম তাৰ জন্ম সবে বৃথা পদ্মপত্ৰ জল জীৱন চঞ্চল কৈত কেতিখনে যাই ঐটো দুখ শোক ঘূৰ পৰলোক নিচিন্তা তাৰ কেতিখনে পৰা ধৰিলে কয়াসী দুৰ্ঘোৰ অন্তক বাঘে ও যাবে ন তুমিলে জানিয়া মৰণ শৰণ লয়ো গে কৃষ্ণে পিতা মাতা উপদেশ দাতা কৃষ্ণকে সুহিদ নিজ ও কৃষ্ণে তো পজব কৃষ্ণে জয় গজাঙ্গ কৃষ্ণে খে মুখৰ বীজ ৰাম কৃষ্ণত বিনায় নাহিকে সহায় কৃষ্ণে খে পৰম গতি ও জানিয়া সম্প্ৰতি কৰি দৃঢ়মতি কৃষ্ণত ধৰা ভকতি ও যত দেখা শুনা যত্ন নেগুণা ঐহাৰ সকলে ধানা পৰম বান্ধৱ মাধৱৰ নাম ও প্ৰবন্ধে গল ত বান্ধা ৰাম নামৰ স্মৰণ সংসাৰ তৰণ মৰণ কমল নাম অৰচিলা শংকৰে নিৰন্তৰে নৰে ও ডাকি বোলাৰা ৰাম কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যে নকল্পতৰু তাহান তো বিনাই নাই 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 আমার পরম গুরু তাহান তো বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধ্যক্ষ অখিল জীবাত্মার পরমাত্মা স্বরূপ ভগবান কৃষ্ণর অভয় পদ পঙ্কজ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। পৰম ভগৱন্তৰ কৃষ্ণৰ কৃপাত আপোনাসৱ মহামহন্ত যি গেৰুৱা উন্নয়ন খণ্ড আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ লগতে ভাগৱতী সমাজ সমাৰোহ সম্প্ৰীতিত আজি এই মহান পবিত্ৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে। আৰু এই মহান পবিত্ৰ অনুষ্ঠানটিত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ হাৰ্দিক মহা ভক্তসকল আহি কৃষ্ণ কথা শ্ৰৱণ কৰিছে আৰু আসন অলংকৃত কৰি আসনৰ হস্ত বৃদ্ধি কৰি আছে। আমি সমস্ত বাপৰ চৰণতে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত আপোনালোক দূৰ দূৰণিৰ পৰা আহি ভগৱান কৃষ্ণৰ অমৃতময় বাণীবিলাক শ্ৰৱণৰ কাৰণে আহিছে। আমি আই মাতৃ সমস্তৰো শ্ৰী চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেহৰ ভৱিষ্য স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সবাৰো চৰণত আমি প্ৰণিপাত জনাই আজি যি আমাক গুৰু দায়িত্ব দিছে পুৰাণ সূৰ্য মহাভাগৱত ভাগ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগ, আচলতে আমি ভাগৱতৰ পাঠৰ ব্যাখ্যাকাৰ নহয়, কাৰণ ভাগৱত এখন সমুদ্ৰ হয়, বুজিছেনে? ভাগৱতৰ ব্যাখ্যা কৰাটো কিন্তু জটিল কাম। আপোনালোক জানে যে ভাগৱত এখন সমুদ্ৰ হয়, ইয়াৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হয়। গতিকে আমাক ব্যাখ্যাকাৰক বুলি কৈ দিয়ে মানুহবিলাকে, আমাৰ মনটো ভাল লাগি যায়, কিন্তু আচলতে আমি ভাগৱতৰ ব্যাখ্যাকাৰক নহয়, বুজিছেনে বাৰু? অসমত মাত্ৰ এজনেহে ভাগৱতৰ ব্যাখ্যাকাৰক আছিল, সেইজনে হৈছে আমাৰ গুৰুৰো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। গতিকে আপোনালোক জনা কথাবিলাককে আমি আপোনাসৱৰ মাজত ক'বলৈ আহিছোঁ। ইয়াতে আমাৰ ভুল ত্ৰুটি অপৰাধ যথেষ্টখিনি হ'ব পাৰে। সমস্ত অপৰাধ মৰিখন কৰি জন্মে জন্মে আপোনালোকৰ চৰণ সেৱা কৰিবলৈ সুবিধা পোৱাৰ আমাৰ পৰম শ্ৰদ্ধাৰ অকণমান সুবিধা কৰি দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ এই অঞ্চলৰে টংলাৰ আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ শহীদ বান্ধৱ আৰু মোৰ অগ্ৰজ আমাৰ পৰম শ্ৰদ্ধাৰ বালিৰাম বৰুৱা বাপ আছে। তেখেতে আমাক ফোনৰ যোগেদি যোগাযোগ কৰিছে যে তাঁতী বাপ, আপুনি আমাৰ ভেৰগাঁও জিলাত কিন্তু আপুনি 3টা দিন লৈ আহিব লাগিব, বুজিছেনে? তো প্ৰথম দিনটো আমি যেনে তেনে পাৰ কৰিলোঁ, আজি কিন্তু দ্বিতীয় দিৱস। ইয়াৰ পিছত আকৌ ৰাতি ক'ৰবাত অনুষ্ঠান বাবে চেনেলটো ফিট কৰি ৰাখিছে। তাৰপিছত পৰহি আকৌ আমাৰ তেখেতলোকৰ নিজৰ মিলনপুৰতে চাগে ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আছে। তাৰপিছত আমি ৰাতি 11টা বজাত ট্ৰেইনত ধৰি আমাৰ গোলাঘাট জিলাত ভাগৱতৰ অনুষ্ঠান আছে, তালৈ যাব লাগিব। গতিকে
কৃপালু বাপ পাই সমস্ত আমাৰ বাপৰ কৃপাত আপোনালোকৰ চৰণ সেৱা পাইছো, গতিকে তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যথেষ্ট জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ প্ৰাথমিক শাখা, আঞ্চলিক শাখা, তাৰপিছতে জিলা শাখা আৰু মূল শাখাৰ ইয়াতে ভক্তবৃন্দ আছে, আমি সবাৰো চৰণত সেৱা জনাইছো। তাৰপিছতে ভাগৱতী সমাজৰ জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ ভক্তসকলো আমাৰ মাজত উপস্থিত আছে। তেখেতলোকৰ চৰণত কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনাইছো। আৰু লগতে আমাৰ অন্যান্য কমিটি যিটো আছে, যুৱক যুৱতী সকলোকে আমি এনেকুৱা মহান অনুষ্ঠান তেৰা সমস্তই পাতিছে জগতৰ হিতৰ কাৰণে, জগতৰ উন্নয়নৰ কাৰণে। গতিকে আমি সেই যুৱক যুৱতী সকলকো আমি কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনাইছো। কৃষ্ণ আচলতে ভগৱানৰ যেতিয়া কৃপা হয় তেতিয়াহে ভগৱানৰ কথা শুনিবলৈ সুবিধা পায়। কৃষ্ণ কথা সকলোৱে শুনিবলৈ সুবিধা নাপায়। কৃষ্ণৰ কৃপা নহলে কৃষ্ণ কথা শুনিব নোৱাৰে। আৰু আপোনাৰ মোৰ কৃপা আছে ভগৱানৰ, সেইকাৰণে আমি পূৰ্ব জন্মতে আমাৰ সংস্কাৰ আছে, বুজিছেনে বা? প্ৰাগ জন্মানি অনুশিক্ষিতম, সংস্কৃত শ্লোকত কৈছে পূৰ্ব জন্মত যাৰ পুণ্য সঞ্চিত থাকে সেইজনে হৰি কথাত বোলে কাণ পাতি শুনে বুলি কৈছে। ই ৰাম জন্মে জন্মে আৰাধিছে যিটো মহা হৰি, কৃষ্ণ তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে যিটো মহা হৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। এতিয়া আমি দেহধাৰী জীৱবিলাক ২৪ তত্ত্বৰে গঠিত ইয়াত বহি আছো। আচলতে আপোনালোকৰ এটা এটা বিভিন্ন জনৰে আমাৰ সকলোৰে এটা এটা উপাধি আছে, আছেনে বাপ? আচলতে আমাৰ বাপজন যেনিবা বড়ো মানুহ, এইজন ৰাভা মানুহ, এইজন আদিবাসী মানুহ, এইজন দাস মানুহ, কৈবৰ্ত মানুহ। আচলতে এইবিলাক এই সংসাৰৰ এটা এটা উপাধি, সংসাৰৰ এটা এটা ৰূপ। কিন্তু আচল আমাৰ যিটো উপাধি, বুজিছেনে প্ৰভু? আৰু আচল যিটো জাতি, সেই জাতিটোৱে হৈছে ভগৱন্তক যিজনে ভক্তি কৰে সেইজনেহে জাতি। ঔ হৰি জাতি কাক বুলি কৈছে? ই ৰাম হৰি কব জয় যিটো তাকে বোলে জাতি, কৃষ্ণ হৰিৰ বিমুখ যিটো হেহি হে অজাতি। যিজন ভগৱানৰ ভক্তি কৰে সেইজনক জাতি বুলি কৈছে দেৱা। ই ৰাম কৃষ্ণক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণ কৃষ্ণৰ বিমুখ যিটো হেহি হে অজাতি। যিজন ভগৱানৰ ভক্তি কৰিছে সেইজনক জাতি বুলি কৈছে। আৰু যি ভগৱানৰ ভক্তি নকৰে, কৃষ্ণক নভজে, হৰি সেৱা নকৰে, সেইজনক অজাতি বুলি কৈছে। কি বুলি কৈছে? অজাতি। আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়। ঔ হৰি ঔ ৰাম ঔ ৰাম, বুজিছেনে বাপ? গতিকে আজি আপোনালোক আমি সকলোৱে জাতিত পৰিম। আজি আমি আচল জাতিত আজি পৰিছো। আজি আমি আপুনি সকলোৱে দেই বাপ, আমি সকলোৱে আজি জাতিত পৰিছো। বোলে আমাৰ জাতি এটাই মাত্ৰ, ভগৱন্তৰ যিসকল ভগৱন্তক ভক্তি কৰিছে সেইসকল আমি জাতিত পৰিছো, বুজিছেনে বা? সেইকাৰণে আত্মতত্ত্ব বিশ্লেষণ কৰিবৰ কাৰণে আজি আমি ভাগৱতত বহিছো। আজি আমাৰ আত্মাটোক খাদ্য খুৱাব লাগিব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আত্মাটোক খাদ্য খুৱাব লাগিব। বাকীবিলাক আমি বহুত শৰীৰ পাৰো, বহুত উপাধি পালো, বহুত শৰীৰ পাইছিলো আৰু বহুত উপাধি পালো। আমি চৰাই চিৰিকটি বাঘ ভালুক, হয়নে, জেঠি মানে কুকুৰ গাধ মেকুৰী,
এনেকুৱা শৰীৰ আগত পাই আহিলো আমি, বুজিছেনে বাপ? আৰু সেই শৰীৰবিলাকত আমি সোমাই গ'লো আৰু তেওঁলোকৰ গৰ্ভৰ পৰা আমি জাত হলো, জন্ম হৈছিল। কিন্তু কৃষ্ণই কৃপা কৰি আমাক এইবাৰ কি কৰিলে বাৰু? মানুহৰ শৰীৰত সোমাই দিলে। এতিয়া আমাৰ মানুহৰ গৰ্ভৰ পৰা ওলালো, হয়নে? এতিয়া আমি মানুহৰ পৰা জন্ম হলো। গতিকে ভগৱান কৃষ্ণই আমাক এইবাৰ গোল্ডেন চান্স দিছে যে মানুহৰ শৰীৰটো সকলোৱে লাভ কৰিব নোৱাৰে। ভাগ্যোদয়ে বহু জন্ম সমৰ্জিতে নৰহ, নৰ শৰীৰকত জীৱে তেবে পাবে লাগ। বহুত ভাগ্য উদয় হোৱাৰ পিছতে জীৱই বোলে নৰ শৰীৰ পায় বুলি কৈছে, বুজিছেনে? এই নৰ তনুটো সহজতে কিন্তু লাভ কৰিব নোৱাৰে। আজি আপুনি মই নৰতনু পালো, আৰু নৰতনু পাই কিনি তাতোতকৈ দুৰ্লভ বস্তু এটা পালো, বোলে কি? সাধুৰ সংগ। নৰতনুটো এনেও দুৰ্লভ, পাবলে টান, তাতোতকৈ টান দুৰ্লভ কি? পাবলে সাধুৰ সংগ, ভকতৰ। আৰু ভকতৰ সংগত বহি আমি যেতিয়া কৃষ্ণ কথা শুনিম, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা দেবা। ভকতৰ সংগত যেতিয়া কৃষ্ণ কথা শুনিম, সেই কৃষ্ণ কথা হৈছে আমাৰ আত্মাৰ পোষণ। বাকীবিলাক শৰীৰ আমি পালো, জীৱনভৰ আমি সেই শৰীৰবিলাকত অকল খায়ে আছিলো, হয়নে বাৰু? কিন্তু আত্মাৰ পোষণ কি বোলে? আত্মাৰ পোষণ হৈছে ঈশ্বৰৰ নাম, ভগৱন্তৰ নাম। গতিকে এই নাম তত্ত্বকে আজি আপুনি মই গুৰুৰ কৃপাত ধ্যান দি শুনিব। গুৰুৱে আমাক কৃপা কৰিলে, হয়নে বাৰু? আমি যেতিয়া গুৰুৰ ওচৰত গুৰুৰ চৰণত সেৱা জনাইছো আৰু গুৰুৱে আমাক কৃপা কৰিছে, গতিকে গুৰু কৃপাত আপোনালোক আমি এই নাম তত্ত্বটো পালো। আৰু এই নামৰ দ্বাৰাই আমি তৰিব পাৰিম। এই নৰতনুটো পাইহে জীৱই তৰিব পাৰে বুলি কৈছে। সেইকাৰণে নামঘোষাত কৈছে, এ ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন হাৰ, হেনয় বাণিজ্য পাই যিটো জীৱন তৰিলা, তাত পৰে দুখী আউৰ নাই। ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰৰ নৌকা, ৰাম নাম মহাৰত্ন হাৰ, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাত পৰে দুখী আউৰ নাই। গতিকে কৃপালু বাপাই সমস্ত আমাৰ মাজত উপস্থিত হৈছে আমাৰ এজন পৰম সাধু, পৰম বৈষ্ণৱ, আমাৰ পানেৰী জিলাৰ বিমল ডেকা বাপ। আমি তেখেতক চিনাকি কৰি দিছো, ঔ হৰি ঔ ৰাম। গতিকে তেখেতেও নাম পৰিবেশন কৰিব, আপোনালোক নাম আনন্দ ল'ব। গতিকে কৃষ্ণৰ কৃপাত, গুৰুৰ কৃপাত আজি আমি নৰতনুটো লাভ কৰিছো আৰু ভকতৰ সংগ পাইছো। আৰু ভকতৰ সংগতেহে ভকতি হয়, ধ্যান দি। ভক্তিটো কিন্তু সাধুৰ সংগতে হয়। সাধু সংগ নোলোৱাকৈ কোনো ভক্তি কৰিব নোৱাৰে। ভক্তিৰ একমাত্ৰ আহিলা হৈছে সাধুৰ সংগ। সেইকাৰণে কৃষ্ণই উদ্ধৱক কৈছে একাদশ খণ্ড ভাগৱতত যে হে উদ্ধৱ, এই ৰাম সাধু সংগে অনেক পাইলে মোৰ গতি, কৃষ্ণ দেও লেখা সখী তাৰ শুনি সম্প্ৰতি। তোমাক মই প্ৰমাণ সহকাৰে সাধুৰ সংগত কোনে কোনে গতি পালে তাৰ মই চাৰ্টিফিকেটখন তোমাক দিছো বুলি কৈছে, বুজিছেনে বা? লিষ্ট এখন দিছে, কৃষ্ণই উদ্ধৱক দিছে। কি বুলি ক'লে? সাধু সংগে অনেক পাইলে মোৰ গতি, দেও লেখা সখী তাৰ শুনিও সম্প্ৰতি। এ ৰাম যক্ষ ৰক্ষ বৃক্ষ পশু, পক্ষী পাল পাল, স্ত্রী ক্ষুদ্র অন্ত জাতি, অধম চাণ্ডাল। রাম তাতু করি অনেক
অধিক পাপমতি কৃষ্ণ ভকতৰ সংগত অনেক পাইলা গতি বোলে ভকতৰ সংগত পাইলে মোৰ গতি। গতিকে এই কাৰণে আমি যত্ন কৰি সাধুৰ সংগলৈ যাবলৈ চেষ্টা কৰিব লাগিব, যত্ন কৰি দেৱা। ভগৱান কৃষ্ণই নিজে কৈছে, হে অৰ্জুন, হে উদ্ধৱ, ইয়ে ৰাম মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ, ৰাম তথাপি নোৱাৰে মুক কৰিতে ভকতি, নল বয় নৰ যেবে সন্তৰ সংগতি। যেতিয়ালৈকে সন্তৰ সং নলব, ভকতৰ সং নলব, কেতিয়াও তেওঁ পাব নোৱাৰে। সেইকাৰণে যত্ন কৰি যিসকল জ্ঞানী হয়, যিসকল মানে ভগৱানৰ ভকত হয়, সেইসকল যত্ন কৰি সাধু সংগ লয়। গতিকে কৃপালু বাপাই সমস্ত আজি আমাক গুৰুৱে কৃপা কৰিছে সাধুৰ সং। আমাৰ গুৰুজনাই নামঘোষাত লিখিছে, সাধু সং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। তাৰপিছত কীৰ্তনত আমাৰ গুৰুজনে নামঘোষাত আকৌ কৈছে যে ভক্তিটো লাভ কৰিবলৈ হলে বোলে আপুনি কোনো ডিগ্ৰীৰ প্ৰয়োজন নাথাকে, নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে, নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবে, তপ জপ যজ্ঞ হবে বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট কুন্ত নারায়ণ। গতিকে কৃপালু বাপাই সমস্ত আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ জিতেন দাস বাপে এভাগী নাম দিব। নামৰ পিছতে আকৌ ব্যাখ্যাৰ অনুষ্ঠানটো আমি আগবঢ়াই লৈ যাম। আমি ষষ্ঠ স্কন্ধ ভাগৱতৰ নামৰ মহিমা, অজামিল নামৰ এজন ব্ৰাহ্মণ আছিল। প্ৰথম তেওঁ নৈষ্টিক ব্ৰাহ্মণ আছিল, ভগৱন্তৰ একনিষ্ঠ সেৱক আছিল, আৰু এজন বেশ্যাৰ কবলত পৰি তেওঁ নিজৰ ধৰ্ম ভক্তি নষ্ট হৈ গল। আৰু অন্তিম সময়ত তেওঁ নাৰায়ণ নাম লয়, কৃষ্ণৰ নাম লয়, নাৰায়ণ নামৰ লৈ তেওঁ কেনেকে গতি পালে, সেই নামৰ মহিমাটোকে যমদূত সকলৰ আগত বিষ্ণুদূতসকলে প্ৰকাশ কৰিছে। গতিকে এই নামৰ মহিমা অধ্যায়টো আমি আলোচনা কৰিম আজি। সকলোৱে সহযোগ কৰিব আৰু মাজে সময়ে এটা এটা কাহিনীও কম। তাৰপিছত নাই কমে ৩টা বজালৈকে আপোনালোক একান্ত মানে কৃষ্ণ কথা শুনিব, ৩টা বজালৈকে। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ বিমল ডেকা বাপু আহিছে, তেখেতেও নাম দিব। আৰু আমাৰ জিতেন দাস বাপু আছে, নাম দিব, সকলোৱে নাম দিব। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, ইহার উত্তম ফল হরির নাম মাত্র। এই বৈকুণ্ঠ কল্পতৰু মহাভাগৱতৰ মহাফলটোৱে হৈছে হৰি নাম। হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভকতি। এইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে 3বাৰ গুৰুৰ নাম ল'ব। হৰিৰ ৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ আমাৰ গুৰুৰ কৃপাতে আমি আজি এই নাম বস্তুটো পৃথিৱীত লাভ কৰিব পালো। নহলে আজি আপুনি মই ক'ত থাকিলোহেঁতেন, ঔ হৰি ঔ ৰাম। গতিকে গুৰুৱে আমাক কৃপা কৰিলে, গুৰুক এভাগী আমি সম্বৰ্ধনা জনাম। আমাৰ জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ যথেষ্ট ভকতবৃন্দ আহিছে। আমি তেৰা সমস্তৰো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। লগতে মোৰ 5 বছৰ আয়ু তেখেতলোকক মানে অৰ্পণ কৰিছো। ঔ হৰি ঔ ৰাম। গতিকে উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে কব, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি রকম মানুরে আওয়াজে নাই ওলাইছে, বাহিরে ভিতরে উচ্চ কণ্ঠরে কব। আই সকলের ফালৰ পৰা মাতে নাই হোৱা, উচ্চ কণ্ঠরে জয় জগৎগুৰু শ্রীমন্ত শংকৰদেৱ। কি রকম মানুরে হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ ঊৰ্ধ্ববাহু কৰি কব লাগিব আমাৰ গুৰু শংকৰদেৱ বুলি।
অকল পৰম গুৰু জগত গুৰু কলে নহব, মোৰ গুৰু বুলি কব লাগিব। বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে কওক, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরুর শিষ্য বলি, বুঝিলে না? আজিকালি ঢের গুরু ওলাই গল, আপনার লোক জানেন। আমাদের আদিবাসী ভাষাত বহুত মানে কইছে, বেয়া পাব নাকি আপনার? আদিবাসী ভাষাত কইছে বলে আজকাল তো ঢের গুরু ওলাই গেলে রে, আজিকালি ঢের গুরু, কৃষ্ণ গুরু, জয় গুরু, আমুক গুরু, তামুক গুরু বাহিৰৰ পৰা আহি গল। অসমৰ গুৰুক আজিলৈকে চিনিয়ে পোৱা নাই বহুত মানুহে, আমাৰ ককাই ভাই সকলে চিনি পোৱা নাই, হয়নে প্ৰভু? অসমৰ যিজন মহাপুৰুষ, যিজন জগতৰ ঈশ্বৰ, হয়নে বাৰু? ত্ৰিভুৱন বন্দন দৈবকী নন্দন জু হৰি মাৰল কংখ জগজন তাৰণ, হয়নে বাৰু? দেৱনাৰায়ণ শংকৰ চাকৰি অংশ, তেনেহেন পৰম গুৰুক আমি আজিলৈকে চিনিয়ে নাই পোৱা। অসমীয়া বহুত সমাজ এনেকুৱা আছে যিজন আজিলৈকে আমাৰ গুৰুজনাক চিনিব পৰা নাই। লক্ষ্মীনাথ বেজবৰুৱাই কৈছে, মই জগতত জাননী দিলো, মই এজন শিক্ষিত যুৱক, মোক গুৰু লাগে, হয়নে বাৰু? গুৰু মোৰ বোলে গৃহতে আছিল, অন্ধলাই বোলে নেদেখিলো চিনি নাপায়, অন্ধলাৰ কাৰণে মই চিনি নাপায়। গতিকে বৰ দুৰ্ভাগ্যৰ কথা যে আজি আমাৰ গুৰু গৃহতে থকাৰ কাৰণে। আজি আমাক গুৰুৱে কি নিদিছে? সকলো বস্তু গুৰুৱে দিছে। বাদ্যত শংকৰ, খোলত শংকৰ, গীতত শংকৰ, পৰিচালক শংকৰ, প্ৰয়োজক শংকৰ, হয়নে বাৰু? বৰগীতত শংকৰ, চবতে শংকৰ। গুৰুজনাই আমাক নামঘৰ দিলে, অসমীয়া জাতিটোক তেওঁ ৰক্ষা কৰিছে, হয়নে প্ৰভু? গোটেই বিশ্বৰ সকলো জাতিকে তেওঁ ৰক্ষা কৰিছে, হয়নে বাৰু? নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ সকলোকে আনি তেওঁ ভগৱন্তৰ ভকত বনালে। গতিকে সেই গুৰুজনাক আমি নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। বাক্য কৰ্ণ মন মুখ আশ্ৰয় যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি তৰুক বুলি সকলোৰ কাৰণে গুৰুজনাৰ এইটো আজি আমাৰ ব্যৱস্থা কৰি দিলে। গতিকে কৃপালু বাপাই সমস্ত আপোনালোকৰ আমাৰ ভাগ্য, অকল ভাগ্য নহয়, মহাভাগ্য আছে। আমি আজি এইটো পাবলৈ আছিল, সেইকাৰণে আমি আজি পৃথিৱীত কলি যুগত এই বস্তুটো আমি লাভ কৰিব পাৰিছো, হয়নে বাৰু? আমাৰ মহাভাগ্য, আমাৰ মহাভাগ্য উদয় হৈছে যে কলি যুগত আমি ভাগৱত ধৰ্মটো লাভ কৰিছো, হয়নে বাৰু? গতিকে বাহিৰে ভিতৰে আপোনালোক উচ্চ কণ্ঠেৰে গুৰুৰ নাম ললে। আমাৰ আজিকালি গুৰু ঢেৰ ওলাই গল। আমাৰ বাগানীয়া ভাষাত কৈছে আজকাল বোলে ঢেৰ গুৰু ওলাই গেলে ৰে। বোলে গুৰু বিলাক কেনেকে? বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, গুৰুটো বোলে লণ্ড আৰু চেলাটো ভণ্ড। বোলে লণ্ড গুৰুৰ ভণ্ড চেলা, ধৰাই দিলে খাতে খোজে মাটিৰ ঢেলা। এনেকুৱা গুৰুক যদি গুৰু বনাই লয়, তেনেহলে তাৰ কেতিয়াও জীৱনত কল্যাণ নহব। ঔ হৰি ঔ ৰাম। গতিকে শংকৰেহে আমাৰ জনমে জনমে শংকৰেহে গুৰু হওক, সেইটোৱে কামনা কৰিব লাগিব। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক আমি নাম এষাৰ আগধৰিব কৈছো। ৰেডি আছে বাপ?